যোদ্ধাই আক্ৰান্ত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিলে। এই 10,000 অসমীয়া সৈন্যৰ যি আত্মত্যাগ, তেওঁলোকৰ যি ৰণকৌশলৰ যি ক্ৰুটি, এই ক্ৰুটিবোৰ ওলাই পৰিছিল। আৰু সেই গতিকে আগন্তুক দুবছৰত, পাছৰ যি দুবছৰৰ চৰম যিখন যুদ্ধ হৈছিল, শেষ যিখন যুদ্ধ শৰাইঘাট ৰণত স্থলৰ পৰা মোগল সেনাবাহিনীক জললৈ আচলতে পানীলৈ নমাই আনিবলৈ সক্ষম হৈছিল। এই গতিকে প্ৰাকৃতিক পৰিৱেশে অসমত কি ধৰণে যুদ্ধ কৰিব লাগিব, এই কথাখিনি আহোম সৈনিকসকলে উপলব্ধি কৰিছিল। আৰু 10,000 সৈনিকৰ মৃত্যুৱে আচলতে সকলো মানুহকে, সেই সময়ৰ প্ৰতিজন মানুহকে জাতিৰ প্ৰতি দায়বদ্ধ কৰি তুলিছিল যে আমি প্ৰতিশোধ ল'ব লাগিব আৰু দেশ মাতৃক আমি সুৰক্ষিত কৰিব লাগিব। এই গতিকে আমি আপোনালোকে সকলোৱে জানে, ইতিহাস প্ৰসিদ্ধ শৰাইঘাট ৰণখনৰ কাৰণেই সেই ৰণখনত বিজয় সাব্যস্ত কৰি আমাৰ অসমৰ স্বাধীনতা, ৰাজনৈতিক সকলো দিশ এই ভূমিত অনন্ত কালৰ কাৰণে অসমীয়া জাতিটোক আচলতে সুৰক্ষিত কৰিবলৈ এই ৰণখনৰ বিজয় গাথাই আচলতে সক্ষম কৰাইছিল। এই গতিকে আমি 2012 চনৰ পৰা, আমি যেতিয়াৰ পৰাই আমি আহোম সেনা জন্ম দিছোঁ, 12 চনৰ পৰাই আমি প্ৰতি বছৰে আলাবৈত, যিডোখৰ জেগাত এই ৰণখন হৈছিল, এই আলাবৈত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আছোঁ। কিন্তু বিগত 4 বছৰৰ পৰা আমি আমাৰ যি জাতীয় আৱেগ জড়িত সম্পদ, এই তলাতল ঘৰৰ প্ৰাংগণলৈ আমি এই অনুষ্ঠানটো লৈ আহিলোঁ। এতিয়াও আজি আমাৰ কামৰূপ জিলা সমিতিয়ে আলাবৈত বন্তি প্ৰজ্বলন কৰি আজি দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰি আছে। কিন্তু এই ভূখণ্ড ৰক্ষাৰ কাৰণে উজনি অসমৰ এই বৰভেটিৰ পৰাই যে হাজাৰ হাজাৰ সৈনিকে যে প্ৰাণ বিসৰ্জন দিছিলে, সেই সৈনিকসকল, যদিও আমি কওঁ যে আহোম সেনা, আহোমৰ লগত মোগলৰ ৰণ হৈছিল, আহোম সেনা জিকিছিল বা আহোম সেনাৰ 10,000 সৈনিকে মৃত্যুবৰণ কৰিছিল, এই যি কথা, এই কথাত কেৱল গগৈ, বুঢ়াগোহাঁই, বৰফুকন এই মানুহকেইজন নাছিলে।